সকলোৱে হয়তো চিনি পায় মিষ্টাৰ পৱন চাংকাকতি তেখেত আমাৰ নৰ্থ গুৱাহাটীৰ ডিপি অনাৰ তেখেতে চলাই আছে আমাৰ নৰ্থ গুৱাহাটীৰ যিখিনি আমাৰ লিডাৰ্ছ আছে প্লাছ ইফালে সিটো চাইডৰ যিখিনি আছে আপোনাৰ চাংচাৰী হওক ৰঙিয়া হওক বহুত ছাপোৰ্ট কৰিছে তেখেতে আৰু তেখেতক আজি আমি ইনভাইট কৰিছিলোঁ আমাৰ এই ডেমো প্ৰেজেণ্টেশ্যনটোৰ কাৰণে আৰু তেখেতে আজি আমাক কৰি দেখুৱাব আমাৰ যিটো তেখেতে লৈ আহিছে অলৰেডি আমলা জুচ দেখুৱাব তেখেতে গ্ৰীণ টি দেখুৱাব ফেচ ৱাছ দেখুৱাব আৰু এটা দেখাব আপোনাক স্পাৰ্কল চ' এটা জোৰে হাত চাপৰি দিয়ক তেখেতৰ কাৰণে Good morning, good morning. Good morning. আজি আমাৰ যিটো ডেমো মেলা হৈ আছে 18 তাৰিখ আজি আমাৰ যোৱা আমাৰ লাষ্ট মিটিঙতে এইটো হেৰি হৈছিলে ডিচিশ্যন হৈছিলে তো আজি ডেমো মেলাৰ কাৰণে যিখিনি মানুহ আহিছে সকলোকে মোৰ পিনৰ পৰা অভিনন্দন জনালোঁ আৰু আজি আমাৰ যিখিনি মানে ডেমো মেলাৰ মাজত মানে সুবিধা দিয়া হৈছে ইয়াতে এইখিনি দিয়াৰ কাৰণে তো চাৰিটা প্ৰডাক্টৰ মই ডেমো আপোনালোকৰ মাজত দেখুৱাবলৈ গৈ আছোঁ তো এটা হ'ল আপোনাৰ আমলা জুচ আৰু নেক্সট আছে আমাৰ স্পাৰ্কল যিটো আমাৰ নৰ্মেলি আমি যিটো কওঁ গ্লাছ ক্লিনাৰ তাৰপিছত আছে আমাৰ গ্ৰীণ টি ফেচ ৱাছ এইকেইটাৰ মই মানে ডেমো দেখুৱাবলৈ গৈ আছোঁ আৰু ইয়াতে মই তাৰমানে মোৰ হেল্পৰ কাৰণে মোৰ ছিষ্টাৰৰ লগত আছে তো তাইক মানে মাতি আছোঁ একেলগে তাৰমানে আমাৰ দুয়োটাৰে মানে হৈ যাব তাই অলপ প্ৰেক্টিছো হ'ব লগতে আমাৰ ডেমোখিনিও একেলগে দেখুৱাব পাৰিম Yes. এইটো মই পৰিচয়টো দিছোঁ এয়া মোৰ ছিষ্টাৰ হয় জিমলি চাংকাকতি তেওঁ নতুনকৈ মানে মডিকেয়াৰত জইন কৰিছে তো মই ঘৰত যদি প্ৰেক্টিছ কৰাইছোঁ তথাপিতো আজি মানে সময় যোৱাকৈ এটা চিনাকি কৰাইলোঁ লাইফ চেণ্টাৰলৈ লৈ আহিলোঁ চিনাকি কৰাইলোঁ আজি একেলগে এটা ডেমো কৰাইলোঁ ঠিক আছে তো ফাৰ্ষ্ট মই লৈছোঁ আমাৰ ফেচ ৱাছটো যিটো আমাৰ নিমেন গটকলা ফেচ ৱাছ আপোনালোকে সকলোৱে জানে মডিকেয়াৰৰ আৰু মাৰ্কেটৰ যিটো আমি যিটো সদায় টিভিত এড দেখি থাকোঁ বটলটো নিশ্চয় চিনি পাইছে কি হয় তো ইয়াৰ লগত আমাৰ মানে যিটো মডিকেয়াৰৰ আছে আমাৰ নিমেন গটকলা ফেচ ৱাছ আছে তো তাৰ কম্পেৰিজন কৰিব বিচাৰিছোঁ কোনটো ভাল কোনটো বেয়া আপুনি গম পাব দ্য ফাৰ্ষ্ট টাইম মই ইয়াতে দুটা ঠিক আছে তো আমাৰ কি হয় মেইনলি আমি ফেচ ৱাছটো কেতিয়া ইউজ কৰোঁ যেতিয়া আমি বাহিৰলৈ ফুৰিবলৈ যাওঁ ফুৰিবলৈ যোৱাৰ পিছত ঘূৰি মেলি আহিলে আমাৰ কি হয় একদম মানে মানুহটো ঘামি জামি আমাৰ অৱস্থাটো বেয়া হৈ যায় তো তাৰপিছত আমি আমাৰ মুখটো ক্লিন কৰিবলৈ আমি ফেচ ৱাছটো ইউজ কৰোঁ তো ইউজ কৰিলে তেতিয়া কি হয় আমাৰ মুখত যে ঘাম থাকে যে তো এই ঘামটো মানে কি হয় আমাৰ চল্টি হয় তো তাক ৰিপ্ৰেজেণ্ট কৰাৰ কাৰণে আমি তাৰমানে আমি ইয়াতে যিহেতু আমি ঘামটো এতিয়া দেখুৱাব নোৱাৰোঁ তো আমি এটা চল্ট ইউজ কৰিম ঠিক আছে চল্ট তো সল্ট ইউজ কৰিম সল্ট যেটো আমাৰ মানে ঘামৰ যেটো নিমখ লাগে এই নিমখৰ লগত আমাৰ যেটো ফেস ওয়াশ মানে যেতিয়া আমি ইউজ কৰো তো ডিজাইনৰ মানে ৰিঅ্যাকশনটো কি হয় সেই বস্তুটো আমি দেখাবলৈ গৈ আছো তো ইয়াতে আমি এটো মাৰ্কেট ব্ৰ্যান্ডৰ দিছো আৰু এটো আমাৰ মডিকেয়াৰৰ নিমেন গটকলা যেটো ফেস ওয়াশ হয় এটো দিছো তো ইয়াতে আমি দুটাতে আমি কি কৰিছো নিমখ দিছো এই কাৰণে আমি ঘামটো ৰিপ্ৰেজেন্ট কৰাৰ কাৰণে আমি এটা নিমখটো দিছো তো ৰিঅ্যাকশনটো আমি গম পাম কি হৈ আছে তো আমাৰ কি হয় এতিয়া আপোনালোকে ইয়াতে গম পাব এটো সব এটো আমাৰ এটা আপোনাৰ একদম পুৰা ইয়ে হৈ গৈছে যেটো আমাৰ মাৰ্কেট ব্ৰ্যান্ডৰ যেটো মানে ক্যামেৰা দেখিব একদম পুৰা সলিড হৈ গৈছে বস্তুটো গুট মাৰি গৈছে আৰু আমাৰ যেটো মডিকেয়াৰৰ নিমেন গটকলা ফেস ওয়াশ কিন্তু এতিয়া লিকুইডিটি তাৰ যেটো মানে তাৰ হেই যেটো কোৱালিটি হেতু তাৰ মানে মেইনটেইন কৰি আছে লছ হোৱা নাই লিকুইডিটি পজিশনটো তো ইয়াতে আমি ইয়াতে এটা ইনফৰমেশন দিব বিচাৰো যেটো আমি মাৰ্কেট ব্ৰ্যান্ডৰ যেটো আমাৰ ফেস ওয়াশ হয় যিকোনো ধৰণৰ ফেস ওয়াশ তো এই বস্তুটো যদি হৈ যায় মানে এনেকুৱা যদি সলিড হৈ যায় এটো দেখিছে পুৰা সলিড হৈ গৈছে ঠিক আছে প্লাষ্টিকৰ নিচিনা হৈ গৈছে তো যেতিয়া আমি ৰেগুলাৰ ইউজ কৰি থাকিম তেতিয়া কি হ'ব আমাৰ গোটেই ফেসটোত এটা মানে লেয়াৰ পৰি যাব যেটো লেয়াৰৰ ওপৰত কি হ'ব আমাৰ স্কিনৰ পৰা যেটো ঘাম ওলাব লাগে তো এটো কন্টিনিউয়াসলি মানে কি ফ্লোলেসলি হি ওলাব নোৱাৰে ফলত লাহে লাহে ঘামৰ যেটো লেতেৰা বস্তুটো সেই লেতেৰা বস্তু আমাৰ স্কিনৰ ভিতৰতে জমা হৈ যাব সেই লেয়াৰটোৰ কাৰণে জমা হৈ লাহে লাহে আমাৰ এই স্কিনত বেলেগ বিভিন্ন ধৰণৰ সমস্যা কৰিব আমাৰ যিলা পিম্পলছ বা এনেকুৱা ধৰণৰ দাগ আহিব পাৰে বিভিন্ন ধৰণৰ সমস্যা আমাৰ স্কিনত আহে তো সেই বস্তুটো প্ৰিভেন্ট কৰাৰ কাৰণে আমি আমাৰ মডিকেয়াৰৰ নিমেন গটকলা ফেস ওয়াশ ইউজ কৰিব পাৰো যেটোৱে আমাৰ সেই প্ৰবলেমটো কেতিয়াও আনিব নিদিয়ে তো এইটো আমাৰ মডিকেয়াৰৰ এটা প্ৰডাক্ট আমাৰ ডেমো দেখাব আৰু গটুকলাটো আপোনালোকে গম পাইছেনে গটুকলা কি হয় মানিমুনি পাত আছে তাতে নিম আৰু মানিমুনি পাতৰ পৰা বনায় তো এইটো আমাৰ এটা প্ৰডাক্ট হৈ গ'ল তো নেক্সট আমি আপোনালোকৰ মাজত এটা স্পাৰ্কলাৰ আমি দেখুৱাম স্পাৰ্কলটো হ'ল আমাৰ গ্লাছ ক্লিনাৰ আপোনালোকে মাৰ্কেটত পায় জানে আপোনালোকে
তো গ্লাছ ক্লিনাৰটোৰ এতিয়া আমি দেখাব গৈ আছোঁ। তো গ্লাছ ক্লিনাৰ দেখাবৰ কাৰণে মই দুখন গ্লাছ লৈ আহিছোঁ। এই দুটা গ্লাছ দেখিছে নহয় আপোনালোকে? Yes. ঠিক আছে। তো ইয়াতে আমি ইয়াতে কি কৰিম, দুটা আমাৰ নৰ্মেল পানীৰে আমি চাফা কৰিম। আমি যিটো সাধাৰণতে কি কৰোঁ, আমি যেতিয়া গ্লাছখন সাধাৰণতে প্ৰায় বহুতে মানে গ্লাছ ক্লিনাৰ ইউজ নকৰে, নৰ্মেল পানীৰে ইউজ কৰে। আৰু ইয়াতে আমি এটা আমাৰ স্পাৰ্কল দি পেলাই ইউজ কৰিম, যিটো আমি এতিয়া ইয়াতে ৰিজাল্টটো পাই যাম। আৰু স্পাৰ্কলটো আমাৰ কি হয়, আমাৰ মডিকেলৰ যিটো গ্লাছ ক্লিনাৰ আছে সেইটো আপোনালোকে যেতিয়া ইউজ কৰিব, এইটো আমাৰ 1/2 লিটাৰৰ টেমা হয়। তো 1/2 লিটাৰৰ টেমাটোক আমি 2 লিটাৰ টেমালৈকে নিব পাৰোঁ। তাৰমানে আমি ইয়াক 4 গুণ কৰিব পাৰোঁ। যেতিয়া আমি যিকোনো এটা গ্লাছ ক্লিনাৰ ইউজ কৰিলে তাতে যদি আমি মানে 3 লিটাৰ যদি আমি পানী দিওঁ, আমি 1 লিটাৰ আমাৰ গ্লাছ ক্লিনাৰ দিলে সি 4 লিটাৰলৈকে হৈ যাব। আৰু সি তেতিয়া আমাৰ বহুতখিনি কাম কৰিব, মানে ইমানখিনি হাইলি কনচেনট্ৰেট হয়। তো ইয়াতে কি হয়, আৰু গ্লাছ ক্লিনাৰকে মাৰ্কেটত যিটো গ্লাছ ক্লিনাৰ আছে, গ্লাছ ক্লিনাৰ অকল গ্লাছ ক্লিনাৰ হিচাপে কাম কৰে। আমাৰ মডিকেলৰ গ্লাছ ক্লিনাৰ এটা মানে এইটো এণ্টিফগ মানে এইটোৱে হয়, যিটো আমি যেতিয়া গ্লাছ মানে কি কয় গাড়ী চাড়ীৰ ক্ষেত্ৰত আমি যেতিয়া আমি কওঁ, তেতিয়া আমি জাৰ্ণি কৰোঁ, এতিয়া এইটো আমাৰ যিটো উইণ্টাৰ ছিজন গৈ আছে, তো উইণ্টাৰ ছিজনতে আমি মৰ্ণিং টাইম বা ইভিনিং টাইমত আমাৰ কি কুঁৱলীৰ কাৰণে আমাৰ কি হয়, ফগটোৰ কাৰণে আমাৰ ডিষ্টেঞ্চ আমি নাপাওঁ, মানে বহুত ডিষ্টেঞ্চ হ'লে আমি গাড়ী মানে চলাব নোৱাৰোঁ, কাৰণ এই ফগৰ কাৰণে সেইটো আমাক স্পীড ল'ব নিদিয়ে। তো সেইটো কাৰণে এই গ্লাছ ক্লিনাৰ আমাৰ কি কাম কৰে, যেতিয়া আমি ইয়াৰ পানীৰ লগত আমি যেতিয়া সেই গাড়ীত যেতিয়া ইউজ কৰোঁ, তো আমাৰ ইয়াত 48 আৱাৰ্ছৰ পৰা 72 আৱাৰ্ছলৈকে ই আমাক কাম কৰে। তো ই মানে সিমানখিনি দূৰলৈকে সিমানখিনি টাইমলৈকে সি তাৰমানে সেই ফগটো আহিব নিদিয়ে। আপুনি যিটো বাহিৰৰ ৰেইনি ছিজন হওক বা আপুনি ভিতৰত AC চলাওক, যিকোনো মানে কণ্ডিশ্যনতে সি কেতিয়াও সেই ফগটো আহিব নিদিয়ে। তো আপোনালোকে ফ্ৰীলি গাড়ী চলাওক, আৰু ই কি কৰে তেতিয়া আমাক মানে যিকোনো ধৰণৰ এক্সিডেণ্ট বা এইবিলাকৰ পৰা আমাক মানে কি কৰে, প্ৰিভেণ্ট কৰি ৰাখে। তো এতিয়া আমি ইয়াৰ জাষ্ট এটা এই দেখুৱাম, কোনটো দিছে গ্লাছ। তো ইয়াতে আমি ফাৰ্ষ্ট টাইম এখন গ্লাছ আমি জাষ্ট নৰ্মেল পানীৰে আমি ইউজ কৰিলোঁ। ইয়াক আমি চাফা কৰিছোঁ। দেখিছে কিছু চাফা হৈছে ন? তো এইটো এটা থলোঁ। আৰু নেক্সট আমি গ্লাছটোৰ ওপৰত ভিডিঅ' নেকি? পানীখিনি ঠাণ্ডা হ'ব, পানী আৰু ঢালিব লাগিব। এইটো কি আছে, এইটো আমি গ্লাছ চাফা কৰিছোঁ স্পাৰ্কল দি। এইটো আচলতে মানে একদম উতলা পানী হ'লে বস্তুটোত মানে বেছি ইফেক্টটো সোনকালে দেখুৱাব পাৰি। যিয়ে নহওক বাৰু, আমি এতিয়া দুইটা চাইডে আমি এই হেৰিটো মানে স্পাৰ্কলটো আমি ইউজ কৰিছোঁ। ফাৰ্ষ্ট টাইম আমি অলপ মোহাৰি দিছোঁ যাতে বস্তুটো ড্ৰাই হৈ যায়। দেখিছে এইটো কিছু পৰিমাণে ইয়াতকৈ এই গ্লাছতকৈ অলপ ডিফাৰেঞ্চটো পাব আপোনালোকে, ঠিক আছে। আৰু এই বস্তুটোৱে যেতিয়া আমি গৰম পানী ইয়াতে দিওঁ দুইটা গ্লাছত, এইটো যেতিয়া আমি এনেকৈ দি দিওঁ, ইয়াতে দিলে মানে কি হয়, আমি যিকোনো গৰম পানী যেতিয়া আমি গ্লাছখন দি দিম, তলৰ পৰা আমাৰ কি হয়, ভাপটো আহে নহয়। তো ভাপটো আহিলে এতিয়া আচলতে পানীটো অলপ ঠাণ্ডা হৈছে, উতলা হ'ব লাগিছিলে, এফেক্টটো তাৰমানে অলপ কম দেখা যাব। ইয়াতে চব আপোনালোকে অলপ পানীৰ হেৰিটো দেখিছে কিজানি, যিহেতু পানীটো হয় লাইট আহিছে, তাৰমানে যিহেতু পানীটো অলপ ঠাণ্ডা হৈ গৈছে, তো অকণ লাইট আহিছে। কিন্তু ইয়াতে আপুনি চব ইয়াতে কিন্তু সেই বস্তুটো নাহে, দেখিছে। তাৰমানে কি হয়, আপুনি 48 to 72 আৱাৰ্ছ যেতিয়া আপোনালোকে এই স্পাৰ্কলটো ইউজ কৰিব, যিকোনো মানে এইতে ইয়াত কেতিয়াও সেই ফগটো নাহে। আপোনালোকে এই গৰম পানীৰ মানে যেতিয়া বেছি অতিমাত্ৰা গৰম পানী হয়, তেতিয়া এই বস্তুৰ এফেক্টটো আপোনালোকে বেছি ভালকৈ দেখা পাব। আৰু এনেকৈ থাকিলে আপোনাৰ অলপ দেৰি থাকিব কথা নাই, আমি অলপ দেৰিকৈ বস্তুটো দেখুৱাব পাৰিম। মই এটা বস্তু এড কৰি দিব খুজিম। হয়, আমাৰ যেতিয়া ঠাণ্ডা পৰে, হয়, আমাৰ গাড়ী চলোৱাত খুব প্ৰব্লেম হয়, ভিতৰত এটা ফগ হৈ যায় হয়, ফ্ৰণ্ট গ্লাছত। হয়। তো মই ৰিকুৱেষ্ট কৰিম আপোনালোকে, মই নিজেও যোনটো কৰোঁ, স্পাৰ্কেল দি গ্লাছটো ভিতৰৰ পৰা মুচি থৈ দিব, তেনেহ'লে ভেপাৰটো বহুত কমি যায়।
বহুত কমি যায় আৰু যেতিয়া আমি যিটো গাড়ীত আপোনালোকৰ যিবিলাকে যাৰ 4 হুইলাৰ আছে তেওঁলোকে জানিব এটা সৰু টেংকি থাকে না আপোনাৰ গ্লাছটো চাফা কৰাৰ কাৰণে এটা থাকে তো সেই বহুত এটা শ্যাম্পু দিয়ে বা বেলেগ বেলেগ বস্তু ইউজ কৰে তো আপোনাৰ তাৰ সলনি যদি আপোনালোকে স্পাৰ্কলটো যদি দিয়ে 3/4 মানে তাৰ এই দিব লাগে 1/4 দিব লাগে তো দিয়াৰ লগে লগে আপোনালোকে যেতিয়া গ্লাছটো চাফা কৰিব সি বাহিৰৰ পৰা চাফা কৰিব ভিতৰৰ পৰা যদি আপোনালোকে চাফা কৰি স্পাৰ্কল দি তো 48 to 72 আৱাৰ্ছ আপোনালোকৰ কোনো ধৰণৰ ফগ বা এই ধৰণৰ মানে যিটো ধোঁৱা ভাৱটো কেতিয়া আপোনালোক ডিষ্টাৰ্ব নকৰে তো আপোনালোকে ফ্ৰীলি গাড়ী চলাব পাৰিব কোনো টেনশ্যন নহয় কাৰণ এই কুঁৱলীৰ কাৰণে এতিয়া আপোনালোকৰ নিউজত পাই আছে কিজানি যিটো ইউপিৰ এক্সপ্ৰেছ হাইৱে তাৰ স্পীডটো এতিয়া লিমিট কৰি দিছে যিটো 80 20 বা 100 120 স্পীডত যায় এইটো 60 লৈকে আনি দিছে কাৰণ এই এক্সিডেণ্টৰ কাৰণে আমি যদি এই স্পাৰ্কটো যদি ইউজ কৰোঁ তেতিয়াহ'লে আমি সেই এক্সিডেণ্টৰ পৰা আমি বহুত গুণে আঁতৰত থাকিব পাৰিম তো এইটো এটা হৈ গ'ল তো নেক্সট আমি দেখাবলৈ গৈ আছোঁ আমলা জুচ আপোনালোকে জানে আমলা জুচৰ কথা এইটো মোৰ একদম ফেভাৰিট বস্তু হয় আমলা জুচ তো এতিয়া আমি আমলা জুচৰ ডেমো দেখাবলৈ গৈছোঁ এটা গ্লাছত এইটো আমলা জুচ আমাৰ যদি হয় মডিকেৰ যিটো আমলা জুচ এইটোত আপোনালোকৰ ইয়াতে 72টা আমলাৰ জুচ থাকে আৰু আমাৰ যি হিমালয়ৰ শিৱালিক যিটো ৰেঞ্জ থাকে তাতে আপোনালোকৰ এইটো হয় টোটেলি ইয়াতে আপোনাৰ কেমিকেল ফ্ৰী ইয়াতে কোনো ধৰণৰ মানে পেষ্টিচাইড ইউজ নকৰাকৈ খেতি কৰা হয় আৰু তাৰ পৰা আনি পেলাই আমাৰ এই আমলা জুচটো বনোৱা হয় আৰু ইয়াতে কোনো ধৰণৰ কেমিকেল বা একো বস্তু আপোনালোকে ইউজ নকৰে ইয়াতে তো সেইটো কাৰণে এইটো মানে আমাৰ আমলা জুচটো খুবেই আমাৰ কাৰণে খুব ভাল আৰু লগতে ইয়াতে আমলা জুচৰ কাম হিচাপে আপোনালোকে চুলিৰ কাৰণে ভাল চকুৰ কাৰণে ভাল আৰু আমাৰ পেটৰ কাৰণেও ভাল তো এই গোটেইখিনি কামৰ কাৰণে আমাৰ আমলা জুচে মানে আৰু প্লাছ আমাৰ স্কিনৰ কাৰণে আৰু এইটো মোৰ ফেভাৰিট এইকাৰণেই মই তাৰমানে আজি প্ৰত্যেক ছিজনতে মোৰ কি হৈছে ঠাণ্ডা অহাৰ লগে লগে মোৰ মানে নিজৰ এটা প্ৰব্লেম হয় গেছৰ প্ৰব্লেম হয় খুব গেছৰ প্ৰব্লেম হয় মই মানে 2-3 দিন মানে অৱস্থা মোৰ বেয়া হৈ যায় লাষ্টত গৈ মানে ফাৰ্মাচী মই যাবই লাগে তো এই ছিজনত মানে 2021 যিটো ছিজন মই ফাৰ্মাচীত উইদাউট মানে মেডিচিন মই এই আমলা জুচ আৰু অমৃত শক্তি ইউজ কৰি পেলাই মই বেনিফিট পাইছোঁ আৰু আজি ইয়াতে এতিয়া মই আমাৰ যিটো আমলা জুচ সেইটো বহুত কনচেনট্ৰেট হয় এটা বহুত নালাগে আচলতে আমি এখাপৰ দিব লাগে কিন্তু এখাপৰ নহয় যিহেতু কনচেনট্ৰেট বস্তু হয় আমি অলপ দিলেই ইয়াতে আমি ৰিজাল্টটো পাই যাওঁ এইটো চাওক আমি ফাৰ্ষ্ট টাইম মানে কি কৰিলোঁ এই পানীত আমি ফাৰ্ষ্ট টাইম কি কৰিছিলোঁ বেটাডিন দিলোঁ এইকাৰণেই মানে আমাৰ যেতিয়া পেটৰ ভিতৰত যেতিয়া আমি বিভিন্ন ধৰণৰ বস্তু খাওঁ তো তাৰ বিভিন্ন ধৰণৰ লেতেৰা আমাৰ পেটত জমা হয় তো সেইটো চাফা কৰাৰ কাৰণে বা আমাৰ ডাইজেশ্যন পাৱাৰটো ইনক্ৰিজ কৰাৰ কাৰণে আমি এই আমলা জুচটো খাওঁ এতিয়া চাওক আমাৰ পেটৰ যিটো লেতেৰা সি আপোনাৰ চাফা কৰিলে আৰু এতিয়া চাওক আমাৰ বেটাডিনৰ যিটো মানে আমি বেটাডিনটো কিহৰ কাৰণে ইউজ কৰোঁ মেইনলি আমাৰ যিটো তাৰ চেণ্ট আৰু প্লাছ তাৰ যিটো কালাৰ তাৰ কাৰণে আমি বেটাডিনটো আমাৰ এই এক্সপেৰিমেণ্টবিলাকত আমি ইউজ কৰোঁ এতিয়া চাওক ইয়াতে বেটাডিনৰ কালাৰ একেবাৰেই নাই মানে কি আমাৰ যিটো পেটৰ লেতেৰা সেইটো চাফা হৈ গ'ল আৰু ইয়াতে যিটো কালাৰ আছে এইটো আমাৰ অকল আমলাৰ কালাৰ আমলখিৰ যিটো কালাৰ হয় সেইটোহে আছে ইয়াতে ঠিক আছে মই এটা কথা কৈ দিওঁ হয় মিডিলত আমি বেটাডিন ইউজ কৰোঁ কাৰণ বেটাডিনৰ যোনটো কম্পজিশ্যন এইটো হ'ল চাইট্ৰিক এচিড হাইড্ৰক্সাইড আৰু কিছু কম্পজিশ্যন আছে চাইট্ৰিক এচিডটো হ'ল আমাৰ পেটত যোনটো এচিডিটি হয় তাৰ লগতো চিমিলাৰ শ্বৰ্ট হয় যাৰ কাৰণে আমি বেটাডিনটো ব্যৱহাৰ কৰোঁ এইবোৰ প্ৰডাক্ট ডেমনষ্ট্ৰেশ্যন আৰু প্লাছ তাৰ এটা স্মেল এটা থাকে বেড স্মেল থাকে তো সেই স্মেলটোও আমাৰ মানে প্ৰডাক্টৰ যিটো কোৱালিটিটো আমাক বহুতখিনি নলেজ দিয়ে তো ইয়াতে আমাৰ এতিয়া যিটো আপোনালোকে এতিয়া চেণ্টটো চাব পাৰি ইয়াৰ স্মেলটোও নাই বেটাডিনৰ প্লাছ আমাৰ ইয়াৰ কালাৰটোও নাই তো এইটো আমাৰ আমলা জুচৰ ইমানখিনি কি আছে মানে বেটাডিনৰ কম্পজিশ্যনটো মাৰি পেলাই বডিত যোন যিবোৰ এচিড থাকে সেইখিনি আমাৰ ক্লিয়াৰ কৰে তো ইয়াৰ পিছত লাষ্ট প্ৰডাক্ট গ্ৰীণ টি আমাৰ লাষ্ট প্ৰডাক্ট আমাৰ গ্ৰীণ টি আছে তো গ্ৰীণ টি আমি এতিয়া চাওঁ আপোনালোকৰ মাজত কি কাম কৰে গ্ৰীণ টি আমাৰ এইটোতে আমি কৰিব পাৰিম ন ফাৰ্ষ্ট টাইম এই পানীখিনি নালাগে ফাৰ্ষ্ট টাইম আমি ইয়াতে কেইটামান চাউল লৈ লৈছোঁ আমি খাদ্য খাওঁ যে আমি যিহেতু ভাত খাওঁ নৰ্মেলি আমাৰ
ভাতটোৱে চলে, তো সেইটো কাৰণে আমি চাউলটো ইউজ কৰিছোঁ। আৰু যেতিয়া আমি খাদ্য খাই থাকোঁ বিভিন্ন ধৰণৰ তাৰ লগত বস্তু যায় আৰু সেইটোৱে কি কৰে বিভিন্ন ধৰণৰ লেতেৰা আমাৰ পেটত জমা কৰে। তো সেইটো ৰিপ্ৰেজেণ্ট কৰাৰ কাৰণে আকৌ আমি এবাৰ বেটাডিনটো ইউজ কৰিছোঁ। গ্ৰীণ টিৰ কিন্তু বহুত কাম আছে আমাৰ গ্ৰীণ টিৰ বহুত কাম আছে। মেইনলি গ্ৰীণ টি আমাৰ যিটো চুগাৰ লেভেল কণ্ট্ৰল কৰাত কাম কৰে, তাৰপিছতে আমাৰ ইমিউনিটি চিষ্টেম ডেভেলপ কৰাত কাম কৰে, তাৰপিছতে আমাৰ যিটো প্ৰেছাৰ মানে কণ্ট্ৰল কৰা ব্লাড প্ৰেছাৰ কণ্ট্ৰল কৰাত সহায় কৰে, তাৰপিছতে আপোনাৰ আমাৰ যিটো ডাইজেষ্টিভ চিষ্টেম হয় হজম কৰা এইটোৰ কাৰণেও আমাক সহায় কৰে, তাৰপিছতে আমাৰ স্কিনৰ কাৰণেও ই কাম কৰে। মানে সকলো হেৰিতে ইয়াৰ গ্ৰীণ টিৰ মানে যথেষ্ট পৰিমাণৰ আছে। আমি বহুত মানুহে কিন্তু গ্ৰীণ টিটো দাম বুলি বা কিবা কিবি কাৰণে আমি নাখাওঁ বস্তুটো আচলতে, কিন্তু গ্ৰীণ টিৰ আমাৰ যথেষ্ট কাম আছে। আৰু আমাৰ গ্ৰীণ টিৰ আৰু এটা কাম কৰে কি আমাৰ যিটো বডিত কেঞ্চাৰ চেল যিবিলাক প্ৰডিউচ হয়, তো সেই কেঞ্চাৰ চেলবিলাক মৰাৰ কাৰণেও আমাৰ গ্ৰীণ টিয়ে কাম কৰে। এতিয়া আমি এই যিটো আমাৰ পেটৰ ভিতৰখন মানে আমাৰ যিটো পেটৰ লেতেৰা সেইটো বুজাবলৈ আমি দেখিলোঁ। এতিয়া আমাৰ চব চাউলখিনি যে আমি বেটাৰিটো দিলোঁ ইয়াৰ পিছত পূৰা ক'লা হৈ গৈছে, দেখিছে নহয় আপোনালোকে? ঠিক আছে। এতিয়া আমি কি হয় লেতেৰা বস্তুবিলাক আমি কি কৰোঁ নৰ্মেলি চাফা কৰিবৰ কাৰণে আমি পানীৰে চাফা কৰোঁ। তো পানীৰে চাফা কৰিবলৈ হ'লে ফাৰ্ষ্ট টাইম আমি নৰ্মেল পানী দিলোঁ ইয়াতে, চাওঁ বাৰু কিমান দূৰ চাফা হয়। দেখিছে পানীখিনি আমি এই কৰিলোঁ, ইয়াৰ যিখিনি পানী আছে, কিন্তু চাউলখিনি কিন্তু এতিয়াও ক'লা হৈ আছে। তাৰমানে কি পানীৰে ধুইছোঁ যদিও কিন্তু ই চাফা হোৱা নাই। দৰকাৰ হ'লে আমি আৰু এবাৰ দিব পাৰোঁ ইয়াতে, আকৌ এবাৰ দিলোঁ। চাফা হৈছেনে? চাউলখিনি কিন্তু এতিয়াও চাফা হোৱা নাই, মানে আমি পানীৰেও ইয়াক চাফা কৰিব পৰা নাই। তো এইবাৰ আমি ইয়াতে কি কৰিম গ্ৰীণ টি দিম। আমি চাওঁ গ্ৰীণ টি আমাৰ কিমানখিনি কাম কৰিব পাৰে। এইটো হ'ল আমাৰ গ্ৰীণ টিৰ পাউচ। আপোনালোকে যিটো আমাৰ পেকেট আছে আৰু এটা পেকেটৰ পৰা এনে কিমান কাপ? এইটো হ'ল আমাৰ গ্ৰীণ টিৰ যিটো আমাৰ মডিকেয়াৰ গ্ৰীণ টিৰ পেকেট হয়। এইটো ইয়াতে আমাৰ 25টা মানে থাকে পেকেট থাকে, 25টা পেকেট থাকে ইয়াতে। আৰু আমি এটা পেকেটৰ পৰা মেক্সিমাম আমি 1 লিটাৰ গ্ৰীণ টি বনাব পাৰোঁ। আমি ধৰক এনেকুৱা যদি 1 লিটাৰৰ যদি আমাৰ থাকে, আমি এটাতে উতলা পানী যদি 1 লিটাৰ ৰাখোঁ, তাৰপিছত পূৰা উতলা পানীত ইয়াৰে যদি আমি পেকেট এটা যদি আমি ধৰক 4-5 মিনিট আমি তাতে ৰাখি দিলোঁ, তাৰপিছত ইয়াক মানে উঠাই আনিলোঁ, তাৰপিছত আপুনি সেই গ্ৰীণ টি আপুনি দিনটো খাই থাকিব পাৰে। তো আমি এটা পেকেটৰ পৰা যদি 1 লিটাৰ হয়, তো 25টা পেকেটৰ পৰা 25 লিটাৰ হয়। তাৰমানে কি হয় আমি বহুতে কয় যে মডিকেয়াৰৰ বস্তুৰ দাম কিবা কিবি কথা কয় যে, আপুনি যদি সেই বস্তুটো যদি কেলকুলেট কৰি চায় তেতিয়া আপুনি ভাবি চাওক যে এক কাপ গ্ৰীণ টিৰ দাম আমাৰ কিমান পৰিব, সেইটো আপোনালোকে নিজে কেলকুলেশ্যন কৰিব পাৰিব। তো এতিয়া আমি ইয়াতে এই বস্তুখিনি যিটো কৰিলোঁ এইখিনি চাফা কৰাৰ কাৰণে আমি গ্ৰীণ টিটো দিলোঁ। আৰু গ্ৰীণ টিটো যেতিয়ালৈকে আমাৰ আচলতে কি হয় যেতিয়ালৈকে কালাৰটো নাহে গ্ৰীণ টিৰ, তেতিয়ালৈকে আমি আচলতে এই বস্তুটো কৰি থাকিব লাগে। এইটো টাইম কনজিউমিং হয় বস্তুটো, তথাপিতো আমি যিমান পাৰোঁ চেষ্টা কৰোঁ ইয়াক দেখুৱাবৰ কাৰণে। আৰু এটা ইনফৰমেশ্যন দি দিওঁ বাৰু, গ্ৰীণ টি কিন্তু আপুনি খালী পেটত কেতিয়াও নাখাব। হয়, এইটো কেতিয়াও সদায় মানে আপোনাৰ আফটাৰ ফুড গ্ৰীণ টি আমাৰ সদায় আফটাৰ ফুড হ'ব লাগে। ব্ৰেকফাষ্টৰ পিছত, লাঞ্চৰ পিছত, ডিনাৰৰ পিছত যেতিয়াই খায়, কিন্তু খালী পেটত কেতিয়াও নহয়। এইটো বস্তুটো অকণমান টাইম লাগে বস্তুটো, কিন্তু তথাপি সি কাম কৰিব, আমি ৰিজাল্টটো পামেই এতিয়া। কাৰণ যেতিয়ালৈকে আমাৰ গ্ৰীণ টিৰ মানে যিটো কালাৰ আহে মানে সেই কালাৰটো যেতিয়ালৈকে নাহে তেতিয়ালৈকে আমি আচলতে বস্তুটো কৰিব লাগে। আচলতে গৰম পানী দিলে বস্তুটো কামটো বেছি ফাষ্ট হয়। আৰু গ্ৰীণ টি তেনে বনালে কেতিয়াও আপোনালোকে চেনি নিদিব, চেনি দি খাই চেনি একদম নিদিব। আৰু কিবা খোৱাৰ আধা ঘণ্টা পিছত খাব পাৰে, তেতিয়া কি হ'ব ডাইজেশ্যনটো ভাল কৰিব আপোনাৰ। এতিয়া চাওক, এতিয়া আমি গ্ৰীণ টি এতিয়া আমি কৰিলোঁ, ফাৰ্ষ্ট টাইম আমি কৰিলোঁ কি পেকেটটো আউট কৰি দিলোঁ।
এতিয়া আমি এই পানীখিনি বাৰু এতিয়া দেখিছে কিছু চাফা হৈছে। আমাৰ পেটত লেতেৰা হয়, লেতেৰাটো আমিতো একেদিনাই জমা নহয়, জমা হওঁতে যেনেকৈ টাইম লাগে তো চাফা হওঁতে অলপ টাইম লাগে। তো তথাপি আপোনালোকে ইয়াতে দেখিব বহুতখিনি চাফা হৈছে। আৰু তাৰমানে যিহেতু যদি এইটো গৰম পানী হ'ল হয় আৰু খুব সোনকালে ই কাম কৰিলে হয়, তথাপি চাফা হৈছে। আৰু এনেকৈ যদি আমি কণ্টিনিউ যদি ইয়াক কনজিউম কৰি থাকোঁ তেতিয়াহ'লে আমাৰ মানে ইমিউনিটি ছিষ্টেম ডেভেলপমেণ্টৰ পৰা আদি কৰি আমি যথেষ্টখিনি ইয়াৰ বেনিফিট ল'ব পাৰোঁ। আমাৰ বন ডেঞ্চিটি যিটো আমাৰ ই থাকে যে মানে আমাৰ কি ক'ম এইটো মাচুলবিলাক এতিয়া আমাৰ ডেকা বয়সত কি হয় আমাৰ মানে পূৰা মাচুলৰ লগত লাগি থাকে নহয় বনৰ লগত। তো সেই কামটো মানে মেইনটেইন কৰাৰ কাৰণে কিন্তু গ্ৰীণ টিয়ে সহায় কৰে। বুঢ়া বয়সত যে মানুহৰ যে মানে মাচুল পেইন হয় কিবা হয়, তো তাৰ ক্ষেত্ৰতো মানে কিয়ৰিৰ ক্ষেত্ৰতো এই গ্ৰীণ টিয়ে কাম কৰে। তো এইখিনিয়ে মোৰ আজি আচলতে আপোনালোকৰ আগত দেখুৱাব লগা আছিলে, 4টা মানে ডেমো দেখুৱালোঁ। তো এইখিনি কৈ পেলাই মই মোৰ মানে ইয়াতে সামৰণি কৰিছোঁ।